Hi guys! পুনৰ স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু বৰ্তমান আমিও ভালে কুশলে আছো। আৰু কিবা এটা বিশেষ কাৰণত মই কেইদিনমান ভিডিঅ' দিব পৰা নাছিলো। অলৰেডি মই আগৰ যিখিনি ভিডিঅ' তাত মই কৈ আছো যে আচলতে আমাৰ মাইনাৰ যি অন্নপ্ৰাশন আহি পালেহি তাৰ কাৰণে একদম তাম ঝাম হুলস্থুল আৰু এয়া দেখিছে বেলুন চেলুন ফুলাই অলপ মানে ৰেডি কৰি আছো সেইবোৰ ভাল লাগিছে চাওক বেলুনখিনি ফুলাই আছো এনেকৈ আৰু ব্যস্ত হৈ আছো সেইকাৰণে ভিডিঅ' দিব পৰা নাই আশা কৰোঁ সেইটো আপোনালোকে বুজি পাব আৰু বেয়া নাপাব আৰু মাও আহি পালে কৈছে অলৰেডি আৰু এওঁলোকৰ বা ভিনদেউ সকলো যিখিনি আলহী সেইখিনি আহি পালেহি গতিকে একদম ঘৰত এটা উখল মাখল পৰিৱেশ আনন্দময় পৰিৱেশ আৰু এয়া চাওক ৰুমটো অকণমান মেচি হৈ আছে আৰু আমাৰ বেবী শুই আছে আৰু ভাল লাগিছে মানে কিবা এটা দুখো লাগিছে আনন্দও লাগিছে মানে যেটো প্ৰকাশ কৰিব নোৱাৰো কেনেকুৱা এটা মানে যি সকলৰ লাইফত এইখিনি বস্তু হৈ গৈছে তেওঁলোকে নিশ্চয় বুজি পাব বা আমাৰ দিনতো আমাৰ সময়তো নিশ্চয় আমাৰ পেৰেন্টছৰ কেনেকুৱা লাগিছিল সেই বস্তুটো তেওঁলোকে নিশ্চয় বুজি পাব কিন্তু আমাৰ কাৰণেটো নতুন নহয় জানো গতিকে মানে একদম বুজাব নোৱাৰা এটা মানে কি বুলি কম অনুভৱ বাৰু যি নহওক সেইটো পিছৰ কথা এতিয়া আমি কেনেদৰে কি নীতি নিয়ম কৰো কাৰণ সকলোৰে নীতি নিয়মবোৰ বেলেগ বেলেগ নহয় জানো প্ৰত্যেকটো কালচাৰ মানে প্ৰত্যেকটো হেৰিয়াৰে কাষ্টৰে প্ৰত্যেকটো কালচাৰটো বেলেগ বেলেগ হয় সো আমাৰ নিয়মবোৰ মানে মোৰ হাজবেণ্ডৰ ঘৰত কেনেদৰে নিয়মবোৰ পালন কৰা হৈছে সেই বস্তুখিনি দেখাবলৈ বিচাৰিছো আৰু সেই কাৰণে আমি ভিডিঅ'খিনি কৰি ৰাখিম আৰু সেই ভিডিঅ'খিনিৰ জৰিয়তে এটা মানে সুইট মেমৰি যাতে মোৰ বেবী ডাঙৰ হৈ কিনে তেওঁ চাব পাৰে কাৰণ আমি সেই বস্তুবিলাক মিছ কৰিছো ন এতিয়া যে আমি কেনেকুৱা কৰিছিলো সৰুতে কেনেকুৱা আছিলো তেতিয়াৰ যুগততো তেনেকুৱা ইমান নাছিলে তো সেইটো কাৰণে এতিয়া আমি কৰি ৰাখিবলৈ বিচাৰিছো আৰু আপোনালোকেও চাই থাককচোন আৰু জনাবলৈ নাপাহৰিব কমেন্টৰ যোগেদি যে আপোনালোকৰ কালচাৰত কেনেদৰে যেটো অন্নপ্ৰাশন বা ৰাইজ চেৰিমনি সেই বস্তুটো পালন কৰা হয় আৰু আমাৰ বস্তুখিনি আপোনালোকে অকনো স্কিপ নকৰাকৈ শেষলৈকে চাব আমি কেনেদৰে পালন কৰিছো বা কি নিয়মেৰে পালন কৰিছো বা আমি কেনেকুৱা কালচাৰৰ হয় মানে মোৰ হাজবেণ্ডৰ যেতিয়া আমাৰ এতিয়া হাজবেণ্ডৰ ঘৰৰ ফালৰখিনি বেছিকৈ মানিব লাগিব তো সেই বস্তুখিনি মানে আপোনালোকে অকনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিছো আৰু যদি এই ভিডিঅ'টি চাই ভাল পায় তেতিয়াহলে প্লিজ লাইক কমেন্ট শেয়াৰ আৰু লগতে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু তাতকৈ মোষ্ট ইম্পৰ্টেন্ট থিংটো হৈছে আমাৰ বেবী ব্লেছিংছ দিব লগতে আমাকো দিব সো গাইস এতিয়া আপোনালোকে ওয়েট কৰি থাকিব নালাগে বা ওয়েট কৰি থকাৰ দৰকাৰ নাই গোটেই বস্তুখিনি একাগ্ৰীক্ৰমে দেখা যাবলৈ বিচাৰিছো তো চাওকচোন মাইনৰ ৰাইজ চেৰিমনিৰ বাবে আমাৰ ৰুমটো অকণমান এনেদৰে সজাই দিছো কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিবচোন দেই ফাইনেলি আজি মাইনাৰ ৰাইজ চেৰিমনিৰ দিনটো আহি পাই গ'লেহি আৰু এয়া অলপ ডেকৰেশ্যনৰ কামো কৰা হৈ গ'ল পুৱাই পুৱাই উঠি গা পা ধুই আজৰি হৈ সকলোৱে এয়া মাইনাক গা ধুৱাবলৈ লৈছো আৰু চাওক মাইনাক সকলোৱে মিলি গা ধুৱাবলৈ লাগোতে তাই যি ভয় খালে নহয় নক'ব আৰু কান্দি খৰি অৱস্থা নাই ড্ৰেছটো পিন্ধাই কৰি দিওঁতে সজাই কৰি দিওঁতে ঠিকেই থাকিল কিন্তু যেতিয়া সকলোৱে নহয় আগুৰি ধৰিলে এনেকুৱা মানে চখ খাইছে নহয় তাই খুব ভয় খাই গ'ল একো নাই কান্দিলে উপায় নাই যিহেতু আমি এইটো এটা ৰিচুৱেল ন সেইটো কৰিবই লাগিব আৰু সকলোৱে কৰে সেইকাৰণে আমি সেইটো কৰি দিলোঁ মাথাৰ পৰা এইবিলাক খুলি লোৱা নেকি এতিয়া অশান্তি পাইছে দাদু একটু দাও বাবা দে না 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 ওইটা মা দাদু একটু দে দেখ দাদু একটু
দুটা শুভ নেকি এটা শোনা মামা এই যে ফুল নিয়মটো কৰা হৈ গ'ল ভিডিঅ' কৰিব নালাগে ধৰি দেখাচোন বাইদেউ মই এইটো খুলি দিওঁ মই খাইছা কেমনে করে পরে কাটি মাইনা গা পা ধুৱাই ড্ৰেছ আপ কৰি সকলো ৰেডি হৈ পেলাই এতিয়া আমি ওলাই আহিছোঁ য'ত আমাৰ অনুষ্ঠানটি আমি আয়োজন কৰিছোঁ বা সম্পন্ন কৰা হ'ব সেই স্থানলৈ যাবলৈ আৰু এয়া যে দেখা পাইছে আমি ঘৰৰ সকলোৱে লগতে ৰিলেটিভছ সকলোখিনি আমি ওলাইছোঁ এয়া সেই জেগালৈ যাবলৈ য'ত নেকি মাইনাৰ অনুষ্ঠানটি আজি সম্পন্ন কৰা হ'ব আৰু এয়া চাওক আমিও এনেদৰে বহি পেলাই অকণমান ভিডিঅ' কৰি লৈছোঁ ৰ'ব আমি ক'লৈ গৈ আছোঁ গম পাইনে আমি গৈ আছোঁ কামাখ্যা মন্দিৰলৈ আৰু এয়া আমি আহি পালোহি মন্দিৰৰ কেম্পাছত থকা আলহী গৃহ য'ত নেকি সকলো ধৰণৰ ব্যৱস্থা কৰা হয় থকা খোৱাৰ সকলো সুব্যৱস্থা আছে তাতে আমাক অকণমান বহিব দিলে আচলতে এয়া মন্দিৰৰ পূজাৰীসকলৰ থকা গৃহ তাত য'ত নেকি সকলো ধৰণৰ ব্যৱস্থা আছে মানে তেওঁলোকৰ গৃহতে আমিও অকণমান ৰেষ্ট ল'ব পাৰোঁ বহিব পাৰোঁ বা কিবা যদি অনুষ্ঠানৰ কাম আছে তাতে সম্পন্ন কৰিব পৰা যায় যিহেতু বহুত সময় আছে আমাৰ হাতত সেই আমি অকণমান এনেদৰে বহি পেলাই ফ্ৰেছ হ'ল আৰু সকলোৱে ভিডিঅ' কৰিলে ফটো শ্বুট হ'ল এনেধৰণৰ বিভিন্ন ধৰণৰ কাম কৰি ল'লোঁ আৰু এতিয়া আমাৰ সকলোখিনি ৰেডি হৈ গ'ল যিহেতু সেই আমি আহি পাই গ'লোহি সেইখিনি জেগাত য'ত নেকি আমাৰ মাইনাৰ মুখত অন্ন দিয়া হ'ব আৰু এয়া আমি ৱেইট কৰি আছোঁ কিয়নো ইয়াতে বহুত টাইম ৱেইট কৰিব লাগে কিয়নো এটা নিৰ্দিষ্ট সময়ৰ কাৰণে ৰখি থাকিব লাগে কিয়নো সকলোবোৰ মাংগলিক অনুষ্ঠান মানে বিয়া সবাহ জন্মদিন আদি অনুষ্ঠান ইয়াতে কৰা হয় আৰু ফাইনেলি আমাৰ মাইনাৰ মুখত অন্ন দিয়া সময় আহি পাই গ'লেহি আৰু সকলোবোৰ ৰেডি হৈ গ'ল আমি মন্দিৰৰ ভিতৰতে এনেদৰে বহি ল'লোঁ আৰু চাওঁতে এয়া মাইনাৰ মুখত অন্ন দিয়া কামটি সম্পূৰ্ণ হ'ব হৈ গ'ল পূজাৰীৰ নিয়ম অনুসৰি আমি সকলোবোৰ নিয়ম পালন কৰি যোৱা হৈছে আৰু এয়া চাওকচোন চাওক কেনেদৰে মাইনাৰ মুখত অন্ন দিয়া হয় আৰু মাইনাও নহয় কি ক'ব আৰু তাই যে একদম পুৰা মুখত দিছে আৰু তাইও একদম পুৰা মুখখন মেলি দিছে এটা ভাবিব নোৱাৰা অভিজ্ঞতা এক ভাবিব নোৱাৰা অনুভৱ এই সময়কণত আনন্দ আৰু দুখৰ চকুপানী নিগৰি আহিছে চোখে ব্যথা পাইব আৰু শুনা দাদু দিদা কি দিছে না এতিয়া পিন্ধাই দিব কোৱা দিদা দাদু কি দিছে গিফ্টটো চেণ্ডেল পিন্ধাই দিব দিয়াখিনি এতিয়া মাক আরে একটু
চুপটো ন খালি চুপা এটা তাত জাস্ট টাচ কৰিলে হ'ল হয় খালি চুপা লাঠিটা খাই দিয়া মানে মাইকা লগাই দিব আছে খালি খালি ছুঁয়া যাবে সে এতগুলো নিও না তিনবার খাওয়াই নাকি তিনবার খাওয়াই টাচ কৰিব নিদিলে নেকি কি কৰিলে হ্যাঁ এখন এখন করতে পারবো তো এটা ছুঁয়াই দিলাম তো কি কম মানে হাত ধুইছ এখানে খাওয়াতে পারবো রুমাল আছে Alak-alak kulit ini bang, kalau apa? Kalau ini kulit ini bang. ওটা পাইপ থাকে তো বাবাকে সব খাওয়াই দিচ্ছে আনতা আছে যে চাইবার হাত ধুইছ এখানে খাওয়াতে পারবো রুমাল আছে Yang maaf ni. Alak-alak kulit ini bang, kalau apa? Kalau ini kulit ini bang. ওটা পাইপ থাকে তো বাবাকে সব খাওয়াই দিচ্ছে আনতা আছে যে চাইবার দুইজনে একলগে চামচটা দিয়া ধইরা দুইজনে খাবায় দাও চামচ দিয়া উঠাও তাহলে আৰু চাওঁতে চাওঁতে মাইনাৰ যি নিয়ম প্ৰথমে কৰা হয় সেয়া নিয়ম সম্পূৰ্ণ হৈ গৈছে ইয়াৰ পিছত আহিব আমাৰ নিয়ম মানে আমাৰ পেৰেণ্টছ মানে মাক দেউতাকে কৰিব লাগিব নিয়ম আৰু তাৰ পিছত সকলোৱে একাগ্ৰীক্ৰমে মানে মোৰ মা সকলোৱে একাগ্ৰীক্ৰমে কৰি যাব লাগিব সেই নিয়মখিনি আৰু এয়া চাওক আমি বহি লৈছোঁ আৰু এতিয়া আমি আমাৰ নিয়মখিনি কৰিম আমাৰ নিয়মখিনি মানে মাইনাৰ মাক দেউতাক হিচাপে কৰিবলগীয়া আমি নিয়মখিনি কৰি ল'লোঁ এতিয়া আহিব আমাৰ মা মানে মোৰ মা কৰিবলৈ নিয়ম আৰু এয়া পূজাৰীয়ে যেনেদৰে নিৰ্দেশ দিছে সেই নিয়মখিনি আমি পালন কৰি গৈছোঁ মাত্ৰ রাজুদা খাওয়াও Enam tu kan nam kina. Kina. Jauh di bawah kina. Ini mah orang. না আমি আমার ফোনে করতেছি না তো কত ভিডিও Brahme punna brahme hobi brahmanna dejanna kartavya brahmanna samadhumna ভিডিও samadhumna. এদিকে আয়, এদিকে আয়, তুই এদিকে আয়। Ini mah. কি টেস্টি পাইছে ও Ini mah.
বাচ্চাকে হাত দাও আমাদের অন্য সময় অন্য কেউ দেখতেছে কি হইলো আবার কি হইলো কান্দার কি হইলো টুপি পরে যেতেছে ওর বাসের থেকে খালি পানও খায় নাকি আৰু এয়া মায়ে বহুত কষ্ট কৰি সুদূৰ নগাঁৱৰ পৰা আহি কিনে বহুতো বস্তু ভাৰ বান্ধি আনিছে অকল নাতিনীয়েকক দিবৰ কাৰণে আৰু এইয়া মায়ে দিবলৈ বিচাৰিছে প্ৰথমে কাপোৰ আৰু কাঁহৰ কাঁহী বাতি মানে সকলোখিনি যিখিনি খুৱাবলগীয়া বস্তু সকলোখিনি আৰু লগতে আনিছে মাইনাৰ কাৰণে এডাল সোণৰ চেইন আৰু এয়া মায়ে খুৱাইছে আৰু আনিছে মায়ে প্ৰেছাৰ কুকাৰকে আদি কৰি মাইনাৰ যিখিনি সামগ্ৰী লাগে গোটেই বস্তুখিনি মায়ে লৈ আহিছে তলত বহিব সকলোৰে অলপ প্ৰব্লেম হয় তথাপিও যেনে তেনে বহি কৰি মাত্ৰ নিয়মখিনি আমি পালন কৰি গৈছোঁ আমাৰ এইটোৱে সৌভাগ্য যে আমি কামাখ্যা মন্দিৰৰ ভিতৰত এই নিয়মখিনি পালন কৰিবলৈ পাইছোঁ নহ'লে বাহিৰতে মানে কেম্পাছৰ ভিতৰতে কৰা হয় কিন্তু আমাৰ পৰম সৌভাগ্য এইকণ দেৱী মায়ে সকলোকে মংগল কৰক লগতে আমাৰো ভাল হওক আৰু এইখিনিতে আৰু এটা কথা ক'বই পাহৰিছিলোঁ আৰু মাইনাৰ মামীকে যিটো বস্তু মানে এটা গল্ডৰ ৰিং মানে সোণৰ আঙুঠি এটা দি থৈ গৈছিলে সেইটো বস্তু সেইদিনাখন পিন্ধাই দিয়া হৈছে আৰু এয়া মায়ে মাইনাক খোৱাবৰ কাৰণে ৰেডি হৈ ল'লে আৰু লগতে লৈ অনা সোণৰ চেন পিন্ধাবৰ কাৰণেও উলিয়াই ল'লে মাৰ কামখিনি সম্পন্ন হৈ গ'ল এতিয়া আহিলে এওঁৰ বায়েক মানে মাইনাৰ জেঠায়েকৰ কাম মানে জেঠাইকে কৰিবলগীয়া নিয়ম তো জেঠায়েক আৰু জেঠুৱেক এয়া ৰখি আছে আৰু জেঠাইকে সকলোখিনি থালি বাতি মানে মাইনাৰ যিখিনি বস্তু সেইখিনি মই পিছত ক'ম বাৰু তেওঁলোকেও লৈ আহিছে গতিকে যিখিনি মানে গিফ্ট যিখিনি উপহাৰ সেই বস্তুখিনি কোনে কি দিছে মই পিছত ক'ম আৰু এয়া সকলো ৰিলেটিভছ সকলেও নিয়ম কৰিবৰ কাৰণে তেওঁলোকো ৰেডি হৈ আছে আৰু সকলোৱে এয়া এজন এজনকৈ নিয়মখিনি কৰি গৈছে আসন গাইতে পারতো আৰু এয়া ইণ্টাৰেষ্টিং যিটো কথা সেই বস্তুটো সময়টো আহি পালেহি সেই বস্তুটো হৈছে মাইনাৰ মুখত অন্ন দিয়াৰ পিছত মাইনাই প্ৰথমে কি বস্তু টাচ কৰিব
আৰু সেইটো লৈয়ে তেওঁৰ ভাগ্যখন নিৰ্ণয় কৰা হ'ব বুলি এটা বিশ্বাস মানে সকলো বাচ্চাৰে ওপৰত সেই বিশ্বাসটো থাকে। এইখিনিতে এটা জমনি কথা কওঁ দেই, মই বোলে সৰুতে এনেদৰে সজাই দিওঁতে বস্তুখিনি কিহত টাচ কৰিছিলোঁ জানেনে বাৰু সকলোৱে? মই কৰিছিলোঁ বোলে এটা প্লাষ্টিকৰ পুতলাত টাচ। আৰু মোৰ মামাই বোলে কৈছিল হৈছে আৰু তোৰ ভাগ্যখন গমেই পাইছোঁ, তাৰমানে তোৰ হোল লাইফটো তই পুতলাৰ লগতে ব্যস্ত থাকিবি। কেনেকুৱা জমনি কথা চাওকচোন। সেই বস্তুকণ যদি মই এতিয়া চাব পাৰিলোহেঁতেন কিমান যে ভাল লাগিলহেঁতেন চাওকচোন। আৰু এইয়া মাইনাক টাচ কৰিব দিছে আৰু পণ্ডিতেও মানে পূজাৰীয়েও কৈ আছে টাচ কৰা, কিন্তু আমি কিবা এটা টাচ কৰিবৰ কাৰণে সকলোৱে ওচৰলৈ নি আছে থালখন, কিন্তু মই কৈছোঁ যে নাই, মাইনাৰ নিজৰ ইচ্ছা অনুযায়ী তাই যিটো বস্তু টাচ কৰিব সেইটোৱে। আৰু ময়ো দেখাই আছোঁ যে মাইনা তোমাৰ যিটো মন যায় তুমি সেইটো টাচ কৰা। চাই থাককচোন বাৰু মাইনাইনো কি টাচ কৰে। প্ৰথমে সকলোখিনি মানুহ আৱেগিক হৈ ৰৈ আছে যে মাইনাই কি টাচ কৰিব। আৰু ওপৰত হাত থৈ কিনে কিতাপ পইচা লগতে লক্ষী আৰু পেন কোনটো বস্তু পাৰ্চটোতে উঠাই সেইটোৱে এতিয়া চাবলৈ সকলো উৎসাহেৰে অপেক্ষা কৰি আছে। আৰু এয়া এওঁৰ মাকে মানে মাইনাৰ আইতাকে বাৰে বাৰে কৈ আছে। আৰু চাওকচোন চাওক মাইনাই কি টাচ কৰিলে। প্ৰথমে কৰিছে একদম তলৰ পৰা ধৰিছে, মানে তলৰ পৰা সম্পূৰ্ণ থালিখন তাই টাচ কৰিছে আৰু লগতে উঠাই লৈছে পটককে পেনটো। গতিকে সকলোৱে মাইনাক আশীৰ্বাদ কৰিব যাতে মাইনা লিখি পঢ়ি আগলৈ এজন সুনাগৰিক হ'ব পাৰে। আৰু এতিয়া আমাৰ মাইনাৰ কামখিনি সুকলমে হৈ গ'ল। যিখিনি নিয়ম কৰিব লাগে আমি পাৰ কৰিলোঁ। সেই নিয়মখিনি কৰি মন্দিৰৰ পৰা ওলাই আহি সকলোৱে ফটোশ্বুট কৰিলোঁ। তাৰ লগতে আহিলোঁ আমি সকলোৱে হোটেলত কেক কাটিং কৰিবৰ কাৰণে। মাইনাৰ ৰাইজ চেৰিমনিৰ কেকটো কেনেকুৱা লাগিছে কমেণ্ট যোগেৰে জনাবচোন। আৰু এয়া আহি গ'ল আমাৰ কেক কাটিং পৰ্ব। যিহেতু মাইনাৰ আজি ৰাইজ চেৰিমনি দিন, সেইকাৰণে আমি এটা কেকৰ অৰ্ডাৰ কৰিছিলোঁ আৰু সেয়ে আমি হোটেলত আহি কেকটো কাটিবৰ কাৰণে এয়া সকলোৱে ৰেডি হৈছোঁ আৰু তাতে আমি কিবা এটা খাই ল'ম। এয়া আমি সকলোৱে কেক কাটিবৰ কাৰণে ৰেডি হৈছোঁ হোটেলতে। আৰু এয়া চাওক আমি মাইনাক লৈ কেক কাটিবলৈ ললো আৰু কেক কাটা হৈ গ'ল। সকলোৱে মিলি খুব এনজয় কৰিলোঁ আৰু লগতে মাইনাকো অকণমান কেক মুখত খুৱাই দিলোঁ আৰু আমিও এনেদৰে দুয়ো খাই ললোঁ। কেক কাটা হৈ গ'ল, সকলোৱে মিলি কেক খালোঁ অকণমান। মাইনায়ো টেষ্ট কৰিলে কেক। আৰু এতিয়া আহিলে আমাৰ ভাত খোৱা পৰ্ব, মানে আমি সকলোৱে মিলি এতিয়া ভাতেকে খালোঁ। খুব ভোক লাগি আছিলে, কাৰণ কোনে কি খাইছে আৰু ক'ব নোৱাৰোঁ, কিন্তু আমি হ'লে মানে আমি পেৰেণ্টছ হিচাপে ঘৰত তেনেকুৱা একো খাই অহা নাই যিহেতু, সেয়ে সকলোখিনি কাম হৈ যোৱাৰ পিছত আমিও এনেদৰে ভাত খাই ল'লোঁ। আৰু মাইনা চাওক একেবাৰে ভাতৰ থালিখন ধৰিবলৈ হাবা কাবা লাগিছে আগৰ থালি ধৰাৰ দৰে। মানে তাই কি ভাবিছে বুজি পাইছে? অলৰেডি তাইক যে থালিখন ধুনীয়াকৈ সজাই দিয়া হৈছিলে বিভিন্ন বস্তু দি, তাতেতো টাচ কৰিব দিয়া হৈছিলে ন। চ' তাই ভাবি আছে এতিয়াও থালি টাচ কৰিব লাগে। আৰু এয়া চাওক সকলোৱে মিলি আনন্দ মনেৰে আমি এসাঁজ খালোঁ হোটেলতে। মাইনাক আপোনালোকেও আশীৰ্বাদ কৰিব আৰু লগতে ভিডিঅ'টি চাই কেনে পালে জনাবলৈ নাপাহৰিব। এনেদৰে মাইনাৰ অন্নপ্ৰাশনৰ যি কাম, সেই কামখিনি হৈ যোৱাৰ পিছত খুব আনন্দ আৰু ফূৰ্তিৰ মাজেৰে দিনটো পাৰ কৰি ঘৰলৈ বুলি উভতি আহিলোঁ। ত' আজিলৈ ইমানতে বাই।